ভাৰত ৰাছিয়াৰ সম্পৰ্ক বিঘ্নিত হ'বলৈ নিদিলে ভাৰতে সুন্দৰভাৱে সম্পৰ্ক অটুট ৰাখিলে আমেৰিকাই হাজাৰ হেঁচা প্ৰয়োগ কৰাৰ পাছতো আৰু যাৰ এই পুৰস্কাৰ ভাৰতক দিবলৈ আগবাঢ়িছে ৰাছিয়াই নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপতি সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছিল বিপদৰ সময়তো কৰিছিল এতিয়াও কৰিছে ভৱিষ্যতেও কৰি থাকিব এনেধৰণে এটা বাৰ্তা দিছে আমেৰিকাই বহুত চেষ্টা কৰিলে যাতে ভাৰতে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে কিন্তু আমেৰিকাৰ হেঁচাত সেও নামানিলে ভাৰতে আৰু ৰাছিয়াৰ বিপদৰ সময়ত যি সময়ত পাশ্চাত্যৰ বহু দেশে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো বাদ দি দিছিল ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ফলত বহু বিশ্বৰ দেশে পোনপটীয়াকৈ ৰাছিয়াৰ সৈতে সম্পৰ্ক বিঘ্নিত কৰিবলৈ বাধ্য হৈছিল আমেৰিকাৰ হেঁচাৰ বাবে সেই ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰি আছিল আৰু সেই তেল ক্ৰয় কৰি থকাৰ বাবদ এতিয়া হয়তো ভাৰতক সেই তেলবোৰ যোগান ধৰাৰ নামত ভাৰতলৈ ৰপ্তানি কৰাৰ নামত ৰাছিয়াৰ পৰা 5% অতিৰিক্ত ৰেহাই দিব পাৰে যদিও এইবোৰ এটা বাণিজ্যিক লেনদেন আৰু সকলো কথা মুকলিকৈ কোৱা নহয় কিন্তু ৰাছিয়াৰ তৰফৰ পৰা এটা ইংগিত মাত্ৰ দিয়া হৈছে যে আমি ভাৰতক এই কাৰণে 5% অতিৰিক্ত ৰেহাই দিবলৈ ইচ্ছা কৰিছো কাৰণ আমেৰিকাই ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আওপকীয়াকৈ ৰাছিয়াকে হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল আৰু সেই সময়ত ভাৰতে বন্ধুৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰিলে আৰু সেয়েহে আমি ভাৰতক এইখিনি সময়ত সহায় কৰিব বিচাৰিছো বা ভাৰতৰ সৈতে থাকিব বিচাৰিছো আৰু ভাৰতক নিজৰ এই স্থিতি প্ৰদৰ্শনৰ বাবে আমি প্ৰশংসা কৰিছো বুলি ৰাছিয়াৰ তৰফৰ পৰা কোৱা হৈছে গোটেই ঘটনাটো আপোনালোকে জানে কেনেধৰণে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ বাবে আমেৰিকাই ভাৰতক জগৰীয়া কৰিছিল বিশেষকৈ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি থকাটো বা ৰাছিয়াৰ সৈতে সম্পৰ্ক ৰখাটোৱে ইউক্ৰেইনৰ ওপৰত আওপকীয়াকৈ প্ৰভাৱ পেলোৱা বুলি আমেৰিকাই সতৰি কৰিছিল মানে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত যে আক্ৰমণ কৰি আছে সেই আক্ৰমণৰ বাবে ভাৰতে ৰাছিয়াক পুঁজি যোগান ধৰাৰ দৰে ঘটনা বুলি উল্লেখ কৰিছিল আমেৰিকাই কাৰণ আমেৰিকাই বিচৰা নাছিল ভাৰতে ৰাছিয়াৰ সৈতে সম্পৰ্ক অটুট ৰাখক কিন্তু সেই আমেৰিকাই এতিয়া শেহতীয়াভাৱে ত্ৰিপাক্ষিক আলোচনাৰ পোষকতা কৰিছে ইউক্ৰেইনৰ যিগৰাকী ৰাষ্ট্ৰপতি ভলডমিৰ জেলেনস্কি তেওঁক যুদ্ধবিৰতিৰ বাবে সৈমান কৰাবলৈ চেষ্টা কৰিছে আৰু আগষ্ট মাহৰ শেষৰ ফালে এই যুদ্ধ অন্ত পৰিব বুলি ডোনাল্ড ট্ৰাম্পে অৱশেষত নিজেই ক'বলৈ বাধ্য হৈছে আৰু এই যুদ্ধ অন্তৰ পৰাৰ পাছত ৰাছিয়া ইউক্ৰেইন আৰু আমেৰিকাৰ ত্ৰিপাক্ষিক বৈঠক বহিব বুলি ডোনাল্ড ট্ৰাম্পে সতৰি কৰিছে মানে যি সময়ত ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল সেই সময়ত যদি ভাৰত লেটুখেটু হৈ আমেৰিকাৰ চৰণত শিৰনত কৰি ৰাছিয়াৰ সৈতে যদি সম্পৰ্ক ছেট কৰি দিলেহেঁতেন আজি ভাৰতৰ কি অৱস্থা হ'লহেঁতেন চাওক ৰাছিয়াই ভাৰতক বা আমেৰিকাই ভাৰতক ৰাছিয়াৰ সৈতে বেয়া কৰালেহেঁতেন তাৰপাছত আকৌ নিজেই ৰাছিয়াৰ সৈতে ভাল সম্পৰ্ক অটুট ৰাখি এতিয়া যুদ্ধবিৰতি কৰাই ত্ৰিপাক্ষিক আলোচনা কৰিলেহেঁতেন পাছত দোষী সাব্যস্ত কোন হ'লহেঁতেন ভাৰত হ'লহেঁতেন যে বিপদৰ সময়ত ভাৰতে লগ নিদিলে কিন্তু সেইটো ভাৰতে হ'ব নিদিলে ভাৰতৰ কূটনীতি অতি দূৰদৰ্শী আৰু ভাৰতে পুৰণি আজি বছৰ ধৰি ৰাছিয়াৰ সৈতে যিটো সম্পৰ্ক সেই সম্পৰ্ক এই বিপদৰ সময়তো অক্ষুণ্ণ ৰাখিলে আমেৰিকাৰ লাখ বাৰ সতৰ্কবাণীৰ পাছতো ভাৰতে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখি ক'লে যে আমি ৰাছিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অটুট ৰাখিমেই আৰু তাৰ পুৰস্কাৰ এতিয়া ভাৰতে পাইছে আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নিজেই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক কালিৰ দিনটোত ফোন কৰি জনাইছে যে কেনেকুৱা পৰ্যায়ত তেওঁলোকৰ আলোচনাবোৰ চলি আছে ডোনাল্ড ট্ৰাম্পে কি কৈছে ভলডমিৰ জেলেনস্কিৰ সঁহাৰি কেনেকুৱা সেইখিনি কথা পুটিনে নিজেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি জনাইছে আৰু আজিৰ দিনটোত এইটো শেহতীয়া আপডেট যে ভাৰতক যিবোৰ তেল ৰাছিয়াই যোগান ধৰে বা ভাৰতে যি চুক্তিৰ আধাৰত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰে সেই তেলখিনিত এতিয়া হয়তো অতিৰিক্ত 5% পৰ্যন্ত ৰেহাই পাব পাৰে আমি পুনৰ কওঁ যে যিহেতু এই সমগ্ৰ লেনদেনৰ প্ৰক্ৰিয়াটো যথেষ্ট জটিল আৰু মুকলিকৈ কোনো ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় মঞ্চত বা বিশ্ব সমুদায়ৰ সন্মুখত সেই লেনদেনৰ প্ৰকৃত তথ্য পাতিবোৰ দি নিদিয়ে পৰিসংখ্যাটো জনাই নিদিয়ে মাত্ৰ এটা আভাস দিয়া হৈছে ৰাছিয়াৰ তৰফৰ পৰা যে 5% ৰেহাই দিয়াৰ কথা প্ৰস্তাৱ হিচাপত দিয়া হৈছে আৰু সেই প্ৰস্তাৱটো ভাৰতে গ্ৰহণ কৰিব পাৰে নকৰিব পাৰে অৱশ্যে ভাৰতে কেতিয়াও এই ক্ষেত্ৰত আজিলৈকে কিন্তু দ্বিপাক্ষিক সম্পৰ্কৰ নামত কোনো দেশৰ পৰা সুবিধা লোৱা নাই সুবিধাবাদী দেশ যিহেতু ভাৰত নহয় সেয়েহে ভাৰতবৰ্ষই কোনো সুবিধা লোৱা নাই এতিয়া বহু দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল চুবুৰীয়া দুখনমান দেশক বাদ দি পাকিস্তান বা তেনে কিছুমান শত্ৰু ৰাষ্ট্ৰক বাদ দি বহু দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল শেহতীয়াকৈ ৰাছিয়াৰ প্ৰসংগটো আমি এৰিছোঁ বাৰু কাৰণ ৰাছিয়াৰ সৈতে পুৰণি বন্ধুত্ব কিন্তু চীনক লৈ ভাৰতৰ বহু লোকে বিভিন্ন কথাও কৈ থাকে যি চীনক লৈ আনকি বহু বাতৰি ওলাই থাকে
যি চীনে ভাৰতৰ বিৰুদ্ধে কুৎসা ৰচনা কৰি থকা বুলি অভিযোগ আহি থাকে সেই চীন এতিয়া নিজেই ভাৰতৰ শৰণাপন্ন হৈছেহি চীনৰ বৈদেশিক মন্ত্ৰী ভাৰতত আহিল আপোনালোকে জানে ভাৰতত আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সাক্ষাৎ কৰি গ'ল আৰু প্ৰধানমন্ত্ৰীক চীনলৈ আমন্ত্ৰণ জনাই গ'ল সেইখিনি আপোনালোকে আপডেট জানে এতিয়া সেই চীনেও এতিয়া ভাৰতৰ সৈতে সম্পৰ্ক ভাল কৰিবলৈ আগবাঢ়িছে মানে ভাৰতৰ এইটো কূটনীতি স্বাভাৱিকতে ভাৰতে দূৰদৰ্শী যিখিনি বৈদেশিক নীতি গ্ৰহণ কৰি আছে তাৰেই ফল শত্ৰু ৰাষ্ট্ৰ দুই এখনৰ বাদে ভাৰতে আটাইবোৰ দেশৰ সৈতে সম্পৰ্ক ভাল ৰখাৰ বাবদ ভাৰতে সময় সময় সুবিধাবোৰ পাই আহিছে কিন্তু ভাৰতে কেতিয়াও নিজাকৈ সুযোগ ল'বলৈ চেষ্টা কৰা নাই সেই বন্ধু ভাৱাপন্ন দেশবোৰে নিজেই আহি ভাৰতক সুবিধাবোৰ কৰি দিবলৈ চেষ্টা কৰে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে ভাৰতৰ বহু মেডিকেলৰ ছাত্ৰক ইউক্ৰেইনৰ পৰা ভাৰতে উলিয়াই আনিবলৈ সক্ষম হৈছিল সেই সময়ত ৰাছিয়াই আক্ৰমণ পৰ্যন্ত বাদ দি দিছিল ইউক্ৰেইনৰ ওপৰত ভাৰতৰ ছাত্ৰসকল তাৰ পৰা ওলাই অহাৰ বাবে ইমানখিনি লোকে ভাৰতৰ সৈতে আছিল ৰাছিয়াৰ দৰে দেশ মানে ভাৰতে বন্ধুত্ব অক্ষুণ্ণ ৰাখিব জানে বিপদৰ বন্ধু যে ভাৰত হয় সেই কথাটো ভাৰতে বহু ক্ষেত্ৰত প্ৰমাণ কৰিছে সেয়েহে ভাৰতৰ বিপদৰ সময়তো আন দেশবোৰ বিশেষকৈ যিবোৰ দেশৰ সৈতে ভাল সম্পৰ্ক ভাৰতে ৰাখি আহিছে সেই দেশবোৰে থিয় দিয়ে ইজৰাইলৰ কথাই কওক বা ফ্ৰান্সৰ কথাই কওক বা আন বহু দেশ আছে যিবোৰ দেশে ভাৰতৰ সৈতে নিজৰ স্থিতি প্ৰকাশ কৰে শেহতীয়াকৈ পাকিস্তানৰ বিৰুদ্ধে অপাৰেশ্যন সিন্দুৰ চলোৱাৰ সময়তো ভাৰতৰ পক্ষত বহু দেশে অৱস্থান গ্ৰহণ কৰিছিল এয়াই হৈছে ভাৰতৰ শক্তি আৰু এই শক্তিৰ বাবেই ভাৰতক কোনেও ৰঙা চকু দেখুৱাই ৰাখিব নোৱাৰে দুই এদিন ৰঙা চকু দেখুৱাই লম্ফজম্ফ কৰিবলৈ চেষ্টা কৰে কিন্তু সেই লম্ফজম্ফৰ কোনো কাম নাহে এতিয়া আমেৰিকাই লেটু হেতু নিজে হৈ গৈছে এতিয়া আমেৰিকাৰ সেই ভাৱমূৰ্তি পূৰ্বৰ দৰে নাই ডোনাল্ড ট্ৰাম্পৰ ভাৱমূৰ্তি এতিয়া বহুখিনি ম্লান পৰি গৈছে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ডোনাল্ড ট্ৰাম্পক যেনে ধৰণৰ সন্মান যিমান সন্মান দিব লাগিছিল সিমান সন্মান ডোনাল্ড ট্ৰাম্পে নোপোৱা হৈছে কাৰণ তেওঁ নিজৰ ভাৱমূৰ্তি নিজেই তললৈ নিছে নিজৰ পদবীৰ মৰ্যাদা তেওঁ নিজে লাঘৱ কৰিছে আৰু ভাৰতে নিজৰ পদবীৰ মৰ্যাদা ভাৰতে নিজৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে শেহতীয়া ঘটনা প্ৰভাৱবোৰ চাওক ভাৰতৰ ওপৰত আমেৰিকাই 50% পৰ্যন্ত শুল্ক আৰোপ কৰি দিয়াৰ হুংকাৰ দিলে ভাৰত লৰচৰ নহ'ল ভাৰতৰ মেডিচিন যিবোৰ আমেৰিকালৈ ৰপ্তানি কৰা হয় ভাৰতৰ বস্ত্ৰ যিবোৰ আমেৰিকালৈ ৰপ্তানি কৰা হয় আৰু আন বহু খণ্ডৰ সামগ্ৰী যিবোৰ আমেৰিকালৈ ৰপ্তানি কৰা হয় আৰু সেই সামগ্ৰীবোৰৰ আমেৰিকাত চাহিদা আছে সেই সামগ্ৰীবোৰতে 50% অতিৰিক্ত কৰ আৰু লগতে আন কেতবোৰ কৰ আৰোপ কৰি দিয়াৰ প্ৰসংগ উত্থাপন হ'ল কিন্তু ভাৰতে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিলে আমেৰিকাৰ মাত্ৰ এটাই চৰ্ত আছিল যে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰিব ভাৰতে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰিলেই এই সকলো যিবোৰ কঠোৰ নীতি নিয়ম ভাৰতৰ ওপৰত বান্ধি দিয়া হৈছে সেইখিনি আমেৰিকাই উঠাই লোৱাৰ কথা কৈছিল কিন্তু ভাৰতে নামানিলে ভাৰতে কৈছে আমি আপোনালোকৰ লগত ভাল হ'বৰ বাবে আমাৰ পুৰণি বন্ধুৰ লগত বেয়া হ'ব নোৱাৰোঁ এয়াই হৈছে ভাৰতৰ শক্তি আৰু ভাৰতৰ এই স্থিতপ্ৰজ্ঞ যিটো স্থিতি সেই স্থিতপ্ৰজ্ঞ স্থিতিৰ প্ৰশংসা আজি বিশ্বই কৰিছে আমেৰিকাই ৰাছিয়া এতিয়া শেহতীয়াভাৱে এইটোও কৈছে যে আমি বুজি পাইছোঁ আমেৰিকাই আচলতে ভাৰতৰ ওপৰত হেঁচা দি পোনপটীয়াকৈ ৰাছিয়াক প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল ভাৰতে যেতিয়া তেল ক্ৰয় নকৰিব কাৰণ এতিয়া ভাৰতেই বৃহৎ পৰিমাণৰ তেল ৰাছিয়াৰ পৰা ক্ৰয় কৰি আছে ভাৰতে যেতিয়া ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰা হ'ব তেতিয়া ৰাছিয়াৰ অৰ্থনীতিত তাৰ প্ৰভাৱ পৰিব সেইটোৱে আমেৰিকাৰ পৰিকল্পনা আছে কিন্তু ভাৰতে সেইটো হ'বলৈ নিদিলে যাৰ বাবে এতিয়া ৰাছিয়াই বাৰে বাৰে ধন্যবাদ দিছে ভাৰতক যে ইমান এজন মহাশক্তিধৰ ৰাষ্ট্ৰৰ নেতাৰ কথাটো ভাৰত লৰচৰ নহ'ল ডোনাল্ড ট্ৰাম্প যাক বিশ্বৰ মহাশক্তিধৰ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি হিচাপে সকলোৱে অলপ হ'লেও ভয় কৰে সেই ডোনাল্ড ট্ৰাম্পৰ কোনো এটা কথাক ভাৰতে গুৰুত্ব নিদিলে কেৰেপ নকৰিলে যাৰ বাবে আজি ৰাছিয়াই ক'বলৈ বাধ্য হৈছে যে আমিও মানি গৈছোঁ ভাৰতক আৰু ভাৰতৰ এই স্থিতিটোৰ বাবেই আমি যিটো কথা কৈ আছোঁ যে এই স্থিতিটোৰ বাবেই যিবোৰ পুৰণি বন্ধু দেশ ভাৰতৰ সেই পুৰণি বন্ধু দেশবোৰে ভাৰতক কৃতজ্ঞতা জ্ঞাপন কৰি থাকে আৰু এতিয়া এই 5% ৰেহাইৰ কথা উত্থাপন হৈছে যিমানে যি কৰ আৰোপ নকৰক কিয় অন্য দেশে ভাৰতে এনেও পূৰ্বতেও ডিছকাউণ্ট ৰেটত বা ৰেহাই মূল্যত তেল ৰাছিয়াৰ পৰা লাভ কৰিয়ে আছিল বা ক্ৰয় কৰিয়ে আছিল এতিয়া অতিৰিক্ত 5% ৰেহাই হ'লে স্বাভাৱিকতে এইটো সোণত সুৱগা চৰিব বুলি বিভিন্ন বিশ্লেষকে মন্তব্য প্ৰকাশ কৰিছে এই ক্ষেত্ৰত আপোনালোকৰ কি মতামত আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক ইউটিউব আৰু ফেচবুক দুটা প্লেটফৰ্মৰ কমেণ্ট বক্স আমি আপোনালোকৰ বাবে খুলি দিছোঁ আৰু আপোনালোকৰ কমেণ্টবোৰ আমি পাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা ইমানতে বিদায় লৈছোঁ নমস্কাৰ